মই বৰ্তমান কলঙৰ যি এটা পাৰৰ অঞ্চল বৰপাকৰ এটা অঞ্চলত মই উপস্থিত আছো মালৈবাৰী বৰপাক আৰু এটা কথা ক'ব লাগিব যে যি আচলতে যোৱাকালি বিয়লিৰ পৰা যি ধৰণে কলঙত হুৰাহুৰে পানী বৃদ্ধি জলস্তৰ বৃদ্ধি পাইছে আৰু তাৰ ফলত কিন্তু ইয়াত থকা কেইবাটাও পৰিয়াল ইতিমধ্যে জলমগ্ন হৈছে আৰু আমি ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাইছো যেন এটা নিৰাপদ স্থানলৈ এতিয়া সকলোখিনি মানুহ ইয়াৰ যি পৰিয়ালসমূহ আছিল তেওঁলোকে গতি কৰিছে। মই পুনৰবাৰ সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া চাওক এনেধৰণে যথেষ্ট পানী আৰু সেই পানীৰ মাজত এনেধৰণে যি ঘৰ আছিল সেই ঘৰসমূহ এনেধৰণে জলমগ্ন হৈছে যেন নিজৰ যি আচলতে সা সম্পত্তিখিনি তেওঁলোকে কেনেধৰণে ইয়াৰ পৰা উদ্ধাৰ কৰিব তাক লৈ এতিয়া সকলো ব্যস্ত হৈছে আৰু এয়াই সি ভৰা কলঙৰ এই কালৰূপ চাওক হুৰাহুৰে বৃদ্ধি পোৱাৰ ফলত কলঙৰ ইটো পাৰ আৰু সিটো পাৰ দেখিব আচলতে প্ৰায় দেখা নোপোৱা এটা অৱস্থা হৈছে আৰু মই যি স্থানত আছো ইয়াত থকা যি আচলতে ৮-৯টা যি পৰিয়াল সেই পৰিয়ালৰ বাসগৃহ ইতিমধ্যে নিশাৰ ভিতৰতে বুৰ গৈছে আৰু তেওঁলোক ইতিমধ্যে আশ্ৰয় শিবিৰলৈ গতি কৰা পৰিলক্ষিত হৈছে। এটা কথা ক'ব লাগিব যি নেৰানেপেৰা বৰষুণ আৰু তাৰ ফলত যি আচলতে ব্ৰহ্মপুত্ৰ বা তাৰ নৈ উপনৈসমূহৰ জলস্তৰ ইতিমধ্যে বৃদ্ধি পাইছে আৰু তাৰ সমান্তৰালকৈ কিন্তু কলঙৰ জলস্তৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু তাৰেই ফল কিন্তু এয়া। মই সেই দৃশ্য আকৌ দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এইসমূহ সেই গৃহ যি গৃহত আচলতে নিশাই তেওঁলোক ইয়াৰ পৰা ওলাই গৈছে মানুহখিনি কাৰণ নিৰাপদ আশ্ৰয় বিচাৰি তেওঁলোক গৈছে কাৰণ নিশাৰ পৰা ইয়াত যি ধৰণে পানী বৃদ্ধি পাইছিল তেনেকৈ আছে এয়া এটা আশ্ৰয় শিবিৰ তেওঁলোকে ওখ এটা চাংঘৰত এনেধৰণে ইয়াত বাসস্থান কৰিব লগা এটা অৱস্থা হৈছে। এয়া চাওক সেই দৃশ্য আৰু চাওক যেনি চাই সেইফালে পানী ঘৰসমূহ এনেধৰণে জলমগ্ন হৈছে। ইয়াৰ যি পশুধন আছিল সেই পশুধনসমূহ ইতিমধ্যে কিন্তু যি মাথাউৰিলৈ লৈ যোৱা পৰিলক্ষিত হৈছে আৰু এটা কথা ক'ব লাগিব যি ইয়াৰ ইতিমধ্যে যি ইয়াত জলমগ্ন হোৱা যি পৰিয়ালসমূহ সেই পৰিয়ালসমূহৰ যি লোক শিশুকে ধৰি যি আবাল বৃদ্ধা বনিতা যিসকল আছিল